আজি আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ফিউচাৰৰ লাষ্ট মানে শেষ প্ৰকাৰ আৰু আমি আমাৰ আজি টেন্সৰ আজি সামৰণি খণ্ড। গতিকে আমি লাষ্ট বা সামৰণি খণ্ড হিচাপত আলোচনা কৰিবলৈ ওলাইছো ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। অসমীয়াত কোৱা হয় পূৰ্ণাত্মক অপূৰ্ণ ভৱিষ্যৎ কাল। আমাৰ অসমীয়াত কোৱা হয় পূৰ্ণাত্মক অপূৰ্ণ ভৱিষ্যৎ কাল আৰু ইংৰাজীত কোৱা হয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এটা ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কাক বলে? যি বাক্যই কোনো এটা কাম ভৱিষ্যতে আৰম্ভ হৈ নিৰ্দিষ্ট সময়লৈকে চলি থকা বুজায় তাক ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স বলে। মানে কোনো এটা কাম ভৱিষ্যত আৰম্ভ হ'ব আৰু ভৱিষ্যত আৰম্ভ হৈ এটা নিৰ্দিষ্ট ভৱিষ্যততে এটা নিৰ্দিষ্ট সময় ধৰি চলি থাকিব। ই পইণ্ট অফ টাইমো হ'ব পাৰে নাইবা ই পিৰিয়ড অফ টাইমো হ'ব পাৰে। এতিয়া যেনে I shall have been reading the book since morning. I shall have been reading the book since morning. গতিকে এইটো আমি পইণ্ট অফ টাইম হলে since ব্যৱহাৰ হয়। ঠিক এনে ধৰণৰ বাক্য বুজাবলৈ আমাৰ মানে কামটো আৰম্ভ কৰিম আৰু নিৰ্দিষ্ট টাইমলৈ চলিয়ে থাকিব, এনে ধৰণৰ বুজাবলৈ আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এটা ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন আমি কেনে ধৰণে কৰিম? How can we form future perfect continuous tense? First, subject. আমাৰ প্ৰথম সাবজেক্ট আহিব। সাবজেক্টৰ পাছত ফিউচাৰ টেন্সৰ ওয়ার্ড shall or will ব্যৱহাৰ হ'ব। তাৰপিছত have auxiliary ভাৰ্বটোৰ কোনো ধৰণৰ পৰিৱৰ্তন চেঞ্জ নোহোৱাকৈ পাৰ্সন নাম্বাৰ অনুযায়ী have হয়। তাৰপাছত be auxiliary ভাৰ্বটোৰ past participle been ব্যৱহাৰ হয়, ইউজ হয়। তাৰপাছত যিটো মেইন ভাৰ্ব থাকে মেইন ভাৰ্বটোৰ লগত ing যোগ কৰা হয়। মানে সাবজেক্ট আহিব, সাবজেক্টৰ পাছত shall বা will ফিউচাৰ টেন্সৰ ওয়ার্ড, তাৰপিছত have auxiliary ভাৰ্বটোৰ have হয়, তাৰপাছত be auxiliary ভাৰ্বটোৰ past participle been, তাৰপিছত মেইন ভাৰ্বটোৰ লগত ing যোগ হয়। এতিয়া যেনে we shall have been playing football for 2 hours.
আমি 2 ঘণ্টা ধৰি ফুটবল খেলি থাকিম মানে আমি 2 ঘণ্টা আগত আৰম্ভ হ'ব আৰু 2 ঘণ্টা সময় চলি থাকিব পিৰিয়ড অফ টাইম 2 ঘণ্টা ঠিক এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিবলৈ আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰা হয় এতিয়া কনজুগেশ্যন ফৰ্ম মানে বাক্যৰ গঠনৰ গঠন মানে কনজুগেশ্যন ফৰ্ম of future perfect continuous tense আমি যিকোনো এটা ওয়ার্ড লব পাৰো রাইটিং রাইট ভার্বটো আমি ললো রাইট ভার্ব আমি রাইট ভার্বটো ললো সিঙ্গুলার নাম্বার plural number এতিয়া সিঙ্গুলার নাম্বার আৰু plural number first person I shall have been writing ঠিক এদৰে plural ফৰ্মত হ'ব we shall have been writing second person you will have been writing ঠিক এদৰে you will have been writing third person he she it will have been writing ঠিক এদৰে they will have been writing ঠিক এনে ধৰণে আমাৰ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্ম মানে কনজুগেশ্যন ফৰ্মখন গঠন হয় ওদে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত আমাৰ মানে গঠনত আমাৰ যেটো ফিউচাৰতে আৰম্ভ হৈ ফিউচাৰতে চলি থাকিব ইয়াতে যদি পিৰিয়ড অফ টাইম বুজা হয় পিৰিয়ড অফ টাইমৰ ক্ষেত্ৰত ইয়াতে পিৰিয়ড অফ টাইম বুজাবলৈ আমাৰ ফৰ শব্দটো ব্যৱহাৰ কৰা হয় যেনে I have been reading the book for 1 hour বা 2 hours বা 1 month 1 year এনে ধৰণৰ পিৰিয়ড অফ টাইম বুজাবলৈ ফৰ শব্দটো ব্যৱহাৰ কৰা হয় আৰু পইণ্ট অফ টাইম বুজাবলৈ since শব্দটো ব্যৱহাৰ কৰা হয় যেনে we have been playing Ludo since morning আমি ৰাতিপুৱা খেলি আছো এইটো পইণ্ট অফ টাইম মোৰ ক্ষেত্ৰত হিতে আমি since ব্যৱহাৰ কৰো মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু কমেন্টস দিবলৈ অনুৰোধ জনালো আৰু যেহেতু ভিডিওটো জানিব লগা আছে
আৰু জানিব লগা আছে বুলি ভাবিলে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে আজি আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সে আমাৰ ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হৈ চলি থাকিব, ভৱিষ্যতে চলি থকা বুজাবলৈ আমাৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আজিলৈ এইখিনিয়ে।